এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকসকলকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত এমাহমান ব্ৰেকৰ পিছত আকৌ আহি গৈছোঁ গাইছ। মানে অকণমান গ্ৰেভিটি হৈ যায় আৰু এতিয়া আকৌ চেনেলটো মানে ডাউন পৰি যায়, আকৌ উঠাব লগা হয়। তো সেয়াই আৰু তেনেকৈ উঠা নামতে জীৱনটো চলি আছে। তো গাইছ এতিয়া গৈ আছোঁ এটিম ফিল্ড আমাৰ কেন্দ্ৰীয়লৈ, তালৈ জুবিন দা ভাগৰ আদ্য শ্ৰাদ্ধ পাতিছে তাত আজি ৰাজহুৱাভাৱে আমাৰ লখিমপুৰত। তো তাকে যাম, আপোনালোকেও দেখাই যাম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব গাইছ। তো মানে যেতিয়া ভিতৰলৈ সোমাই গৈছোঁ তেতিয়াই চবফালে মানুহে লগতে তাত ভাগৱত পাঠ চলি আছে। তো সঁচাকৈ এটা বৰ মানে বেলেগ এটা পৰিৱেশ। তো চবফালে মানুহে গাইছে, ওপৰত পেণ্ডেল দিছে, এইফালে খাদ্য যোগান ধৰিছে, চব আছে মানে তাত গাইছে। তো যিদৰে মানে জুবিন দাৰ লখিমপুৰত প্ৰগ্ৰেম কৰিবলৈ যেনেদৰে মানুহ হয়, আজি জুবিন দাৰ শ্ৰাদ্ধৰ দিনাও তেনেদৰে প্ৰগ্ৰেম হৈছে গাইছে। এইখন গাইছ মূল আসন ভাগ এইফালে আছে, তাতে এইফালে আমাৰ সত্ৰাধিকাৰ ভৱিষ্যত বহি আছে। গাইছ মানুহ চাওক, বাকী এইফালে আছে মানুহ, এইফালে আছে, ইফালেও আছে। আমি ইফালে এতিয়া গৈ আছিলোঁ বাৰু, হ'লেও ভিডিঅ' নবনালোঁ, এইফালে আহিলোঁ যেনিবা। এইফালে গাইছ ভাগৱতৰ পাঠ চলি আছে। এইফালে মানুহ আছে, পাঠ পঢ়া মানুহ আছে। মানে গাইছ বৰ এইটো দিন আশা কৰা নাছিলোঁ, হ'লেও আহি গ'ল আৰু ঘপককৈ। মানে মানুহ গাইছ, কি ক'ব, উপায় নাই। আসন ভাগ চব গাইছ। ভাগৱতৰ গাইছ মাত শুনিয়ে মানে এনেকুৱা এটা ফিল আহিছে ন, মানে আমি বুজাব নোৱাৰা অৱস্থাত আছোঁ। ভাগৱতৰ মাত শুনক গাইছ, মানুহজনৰ মাত। এইফালে আমাৰ নীলু দা আছে গাইছ। ইয়াত গাইছ জুবিন দা এনেকৈ চবেই মালাই কৰিছে গাইছ। জুবিন দাৰ ল'ৰালি কাল বুঢ়া গাইছ। এনে পত্নী আমাৰ গৰিমা বাৰ সৈতে ইয়াত প্ৰগ্ৰেম কৰোঁতে, সেয়া নৰ্মেলভাৱে থাকোঁতে আমাৰ সাধাৰণ মানুহৰ মাজত থাকোঁতে গাইছ তাত চাকি জ্বলাই আছে। আৰু এইফালে মানে জুবিন দাই কি মানে এচিভমেণ্ট কৰিছিলে এইবোৰ চব ইয়াতে আছে গাইছ। জয় জুবিন দা গাইছ, জয় জুবিন দা। আছে আমাৰ লগত এতিয়া মোৰ চেনেলটো ৰঞ্জিত বৰা বুলি আছে। আজি ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়াৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান আনুষ্ঠানিকভাৱে কৰা হৈছে। লখিমপুৰ জিলা আৰু বিভিন্ন দল সংগঠনৰ একেলগে মিলি কৰিছে। আৰু এইখন ফিল্ডতে দাদাই বহুকেইখন অনুষ্ঠান কৰে ৰঙালী বিহুৰ সময়ত, সেইটোৱে আমাক যথেষ্ট কষ্ট দিছে। আৰু মই এজন লখিমপুৰীয়া হিচাপে আজি গুৱাহাটীৰ পৰা আহি ইয়াত উপস্থিত আছোঁ ৰাইজৰ লগত। আৰু জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব আৰু আমি ন্যায় পাবই লাগিব, সেয়া যিয়েই নহওক। মানে গাইছ ভাগৱত কয়, এতিয়া নাম দিব লাগিছে গাইছ। মানুহ চাওক না গাইছ, এইফালে খোৱা ব্যৱস্থা কৰিছে গাইছ। আগফালে মানুহ আছে, চাইডে চাইডে মানুহ পুৰা, এইফালে মানুহ আছে গাইছ। মানে কি ভাইবটো লাগিছে মই এতিয়া বুজাব পৰা নাই আপোনালোকক।